গুড মৰ্নিং গাইছ নেকি ব্লগ চলা অলপ স্বাগতম জনাইছোঁ তো গাইছ মানে কি আজি পুৰা মানে আধা ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে কি যে যাই আছোঁ পুৰা বজাৰত মানে অলপমান কাপোৰ চাপোৰ কিনিব লগা আছে তো মন নহয় দেই গাইছ মানে কি আমাৰ আপাৰ কাপোৰ কিনিব লগা আছে এইফালে আহি গ'লোঁ আমি সিমন্ত আৰু মই মোৰ ভেস্পা লৈ এইফালে তো এতিয়া যাম শনিবাৰ বজাৰত তো মানে আজি যিহেতু ঘৰতে আছোঁ আৰু তাৰ কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ সেইকাৰণে ওলাই আহিলোঁ আৰু বজাৰৰ ফালে বলক এতিয়া মজাকৈ বজাৰ চজাৰ কৰোঁ তাৰপিছত আজি দিনটো কি কৰোঁ আপোনালোকক মজাকৈ দেখাই ৰাখিম আৰু এইফালে কেনে লাগছে এইটো টুপি সোমবাৰে যাম ৰ মই টুপি চুপি লওঁ ৰ অলপমান এই আপাৰ কাৰণে চেণ্ডেল লাগে বোলে আমাৰ ছাৰক চিৰিৰ কাৰণে চব চিৰি চলিৰে জ্বালাই গাইছ মানে চেণ্ডেল লওঁ ৰ অলপ মজাকৈ আহিলোঁ এইবাৰ চাহ খাব গ'লোঁ এইফালে আছে মালপোৱা এইফালে গজা আকৌ গোল্লা কিনি লৈ আহিছিলোঁ এইফালে খাই আছে মজাকৈ এইফালে বজাৰ আজি যাম আৰু মজাকৈ খাই লৈ বহুত পইচা খৰচা হ'লে গাইছ কি কৰিম আৰু এইফালে কাপোৰ চাপোৰ লৈ ৰেডি ৰ এতিয়া চব্জি তব্জি বজাৰ কৰি এতিয়া যাই থাকিম আৰু খাই লওঁ মজাকৈ এতিয়া আহিলোঁ পুৰা একদম গোল্লা চোলা লৈ আহিলোঁ একেবাৰে বহুত টকা গ'লে গাইছ কি কৰিম আৰু কাপোৰ কিনা ভাল কিনা নকবি আৰু গাইছ বহুত বস্তু কিনিব লগা হয় তামান বজাৰ কৰিলোঁ পইচা ধাৰে হ'লেও বাকী কি হ'লেও বজাৰ কৰিলোঁ আহিলোঁ দে আৰু 30-40 যিহেতু দিবা লাগবই আৰু উপায় নাই গাইছ বেয়া চেয়া কৰিলে সেয়ে দে জ্বালা আৰু যিগিলাই বেয়া কৰিছে বেয়া কৰা নাই এইগিলাখানে এতিয়া বাৰু এনজয় কৰি আছোঁ কৰাৰ পাছত দে আৰু পাব গাইছ এনেকৈ গোল্লা আনিব লাগব এনেকৈ মোনা ভৰে বজাৰ আনিব লাগব তেতিয়া তিৰিৰ মুখত হাঁহি দেখবি গাইছ নহ'লে এই আৰু এনেকুৱা অৱস্থা হৈছে এতিয়া দূৰো এনেকুৱাই দিয়ে আৰু কি কৰিম এতিয়া যাওঁ মজাকৈ তই দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোক সেইগিলাখানে দেখাই থাকিম আৰু উপায় নাই বেলেগ জেগাত যোৱাও নাই আজি ফুৰিবা তো গধূলিকৈ নাম আছে আমাৰ সত্ৰৰ ওচৰতে থকা এখন সত্ৰত তো নাম চাম চাব যাম তাকো দেখাম আপোনালোকক অলপমান সেই পুৰা বজাৰ কৰি আহিলোঁ আহি পেলাই মানে এই টিংকুৰ ভেস্পাখন লৈছোঁ ৰ'ব এখন বোলে কিবা বেয়া হৈছে টানি নিবাক লাগি বাৰু তো আধামান যাই পেলাই তাৰমানে বেয়া হৈ যায় তো আজি পুৰা মেকানিক তাত লৈ যাওঁ কি বেয়া হৈছে ইয়াক পুৰা ভাল কৰিব লাগিব গাইছ তো আহি আছে আমাৰ এইয়া চাৰহাট এনেক দিছোঁ তাৰমানে মোৰ ভেস্পাখন লৈছোঁ দে গাইছে এখন মানে আধা ৰাস্তাত বন্ধ হৈ যাই থাকে চাওঁ আৰু কি হৈছে কি হোৱা নাই আমাৰ এইয়া গাড়ী আগৰ ফালে মোৰ টেনশ্যন নাই দিছোঁ চাই আছে দেখো ভাই লগাও আগৰ ফালে চাবি দেই মোৰ কিন্তু হ'লে আমি দেখা নাই গাড়ী এনেকুৱা অৱস্থা তাৰমানে গিয়াৰটো হাতেদি লগাব লাগে চাওঁ আগুৱাই দি আছে দে দেখিছে একেবাৰে গাড়ী মেকানিক দি থৈ আহিলোঁ মানে তাৰমানে টিংকুৰ গাড়ীখন পুৰা বেয়া হৈ গৈছে তাৰমানে তোফাল দিয়া নাই বাবা তাৰমানে গাড়ী মানে কি ক'ম আৰু গাড়ীখন পুৰা মেকানিক দি থৈ তাৰমানে আজি ভাল নহ'ব কালিহে ভাল হ'ব বোলে তো এতিয়া পুৰা এখন মজা জেগাত আছোঁ এইফালে শাক চাক গোটাই আছে তাৰমানে নদীৰ পাৰৰ জেগাত ধুনীয়াকৈ বহি আছোঁ আৰু ইয়াতে একদম মানে এখন তাৰমানে চব্জিৰ বাগান নিচিনা এইফালে গাড়ী চাড়ী আছে এইফালে নদীৰ পাৰ কাষতে কিবা এটা ভাল লাগছে আৰু গাড়ী চাৰি আহি পেলাই মানে ঘূৰি আছোঁ আৰু গাড়ী কি কৰিম কি নকৰিম মানে ফুৰি আছোঁ মজাকৈ তো কিবা এটা ভাল লাগছে আৰু গাড়ী এইখিনি জেগাত আহি পেলাই ভাল লাগছে আৰু টিংকু ভাই ফালে বহি আছে এইফালে পুৰা ৰিজৰ্ট টাইপৰ জেগাখিনি ভাল লাগছে আৰু তো দিনটো ঘূৰি ঘূৰি আহি পালোঁ মানে ওচৰতে থকা আমাৰ উত্তৰ বেতনা সত্ৰত তো ইয়াত চলি আছে ধুনীয়া নতুন গেটো বনাইছে তো গেটটো কিন্তু বিৰাট মজা লাগিছে গাইছ তো ইয়াত চলি আছে মানে ওৰাৰ দিনে ৰাতি মানে কি ভগৱত পাঠ তো কিবা এটা মজাই বেলেগ গাইছ কি কম পবিত্ৰ স্থানত আহিলে মন চন কিবা এটা নিজকে পবিত্ৰ যেন লাগি যায় তো ইফালে আছে আকৌ আমাৰ আজি অনুষ্ঠান আছে সুভাষ নাথৰ নাম তো তাকে চাম বুলি আহি গ'লোঁ আৰু এক পাক আপোনালোককো দেখাম সেয়ে
কৃষ্ণ কৃষ্ণ হয় আমাৰ আপোনালোকে গাব ও শ্যাম কানু ও সোণৰ বাহি বঢ়িয়া ও শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাহি গৰাই দিম ঘৰা চাই পেলাই আহি গ'লো ঘৰলৈ তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই জয় আই অসম।